জুবিন গাৰ্গৰ হত্যাৰ আমি ন্যায় বিচাৰিছোঁ আৰু জুবিন যিটো হত্যা ঘটনা যিহেতুকে ছিংগাপুৰত হৈছে, ছিংগাপুৰ আমাৰ বিদেশী ৰাষ্ট্ৰ, গতিকে বিদেশী ৰাষ্ট্ৰৰ ক্ষেত্ৰত তদন্তৰ বিশেষ দায়িত্ব দিয়া হয় CBI আৰু এইটো CBIৰ দ্বাৰাই তদন্ত হয়। গতিকে অসম চৰকাৰে যদিও SIT কৰিছে, এতিয়া SIT এতিয়ালৈকে আমাৰ ঘটনাৰ ঠাই পৰিদৰ্শন কৰিবলৈ সক্ষম হোৱা নাই। গতিকে এই ক্ষেত্ৰত আমাক CBIৰ সহায় লাগিব আৰু যদি তেওঁলোকে আমাৰ SIT যদি বিচাৰে যে আমি ঘটনাৰ ঠাই পৰিদৰ্শন কৰিব লাগে, তেতিয়াহ'লে আমাৰ চৰকাৰৰ জৰিয়তে হোম ডিপাৰ্টমেণ্টত দৰখাস্ত কৰিব লাগিব আৰু হোম ডিপাৰ্টমেণ্টে এইটো CBI যিহেতু এটা ডেজিগনেটেড এজেঞ্চি CBI, গতিকে CBI ৰিপৰ্ট মতেহে অসম চৰকাৰৰ SIT দিব যাৱাৰ কাৰণে সুবিধা কৰি দিব। কাৰণ CBI যিটো এটা অথৰিটি আছে, এই অথৰিটিয়ে তদন্তবিলাকৰ ট্ৰেইনিং কৰে আৰু তেওঁলোকৰে এই সুবিধাটো আছে। আৰু SIT আৰু CBI যিটো MLAT আমাৰ চুক্তি আছে বিদেশী ৰাষ্ট্ৰত, আমাৰ ছিংগাপুৰৰ লগতো আছে, আমি কৰিব পাৰে তদন্ত কৰিব লাগে। CBI ৰিপৰ্টৰ ওপৰতে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ আমাৰ কৰে আৰু গতিকে CBI যদি তদন্তটো আমাৰ অসম চৰকাৰে দিয়ে, তেতিয়াহ'লে অতি সহজে ঘটনা ঠাই পৰিদৰ্শন কৰিব পাৰিব আৰু তদন্তটো ক্ষীপ্ৰতাৰে আগবাঢ়িব আৰু জুবিনে জাষ্টিছ পাই যাব।